পলাশবাৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটত অঘটন পলাশবাৰী থানা অন্তৰ্গত পলাশবাৰী দখলা সমীপত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ৰহস্যজনকভাৱে এখন বাইক থৈ এটা যুৱক সন্ধানহীন হয় জানিব পৰা মতে যুৱকজন পলাশবাৰী থানা অন্তৰ্গত নহিৰাৰ দেৱজিৎ শৰ্মা যুৱকজনৰ ঘৰত পৰিয়ালৰ মাতৃসহ পত্নী আছে বুলি জানিব পৰা গৈছে বুধবাৰে নিশা 10:30 দখলালৈ ওলাই আহি সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ব্ৰহ্মপুত্ৰ নদীত পৰাৰ সন্দেহত ইতিমধ্যে SDRF আৰু NDRF অভিযান অব্যাহত ৰাখিছে এতিয়া ৰহস্যৰ আৱৰ্তন ঘটনা প্ৰকৃত হত্যা নে আত্মহত্যা এতিয়াও পোহৰলৈ অহা নাই ঘটনাস্থলীৰ পৰা AS01BR 3551 নম্বৰ ৰেল এনফিল্ড বাইকখন উদ্ধাৰ হয় ঘটনাস্থলীত ইতিমধ্যে শুৱালকুছি নদীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে মোৰ ভাইটি যোৱা ৰাতি 10:30 বজাত ঘৰত ভাত খাই মানে মাকক কৈছিল যে মই দখলাৰ পিনে গৈ আছোঁ মই 10 মিনিট পিছত আহিম তাৰপিছত ভাইটি 10 মিনিট পাছত নাহাৰ কাৰণে মাকে ফোন কৰিলে বোলো ফোনটো ৰিং কৰিছে কিন্তু কোনো উত্তৰ নাই তাৰপিছত 10 মিনিট পাছত আৰু 10 মিনিট পিছত এনেকৈ ফোন কৰোঁতে ৰিং কৰি থাকে ফোন ৰিচিভ নকৰে তাৰপিছত মানে কোনো উত্তৰ নাই এতিয়ালৈকে কোনো উত্তৰ নাই আমি বিচাৰি আছোঁ নদীতো বিচাৰে NDRF আহিছে আৰু লোকেল থানা লোকেল পুলিচো আহিছে কোনো একো কৰিব পৰা নাই তাৰপিছত মানে এতিয়ালৈকে কোনো সন্ধানেই নাই আৰু কি আছে ল'ৰাজনৰ নাম দেৱজিৎ শৰ্মা ঘৰত কোন কোন আছে ঘৰত আছে মাক আছে তাৰ ঘনীয়েক আছে আৰু ভনী তিনিটা আছিল বিয়া হৈছে তেখেতৰ মানে বাইকখন আছে আৰু চেণ্ডেল আছে নদীৰ ছাইডত আছে বাইকখন 100 মিটাৰ দূৰত আছে অলপ এতিয়া আমি তো সুইচাইড কেছটো এনেকৈ ঘৰৰ পিনে চাব লাগিলে সুইচাইড কেছ নহয় এইটো হ'ব লাগে কিবা কিডনেপিং কেছ নহয় বা মাৰ্ডাৰ কেছ হ'ব পাৰে বিজয়নগৰ থানা News Desk, Prototype Digital. হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক